हेलो माय डियर स्टूडेंट, আজি আমি এই ক্লাছত বাহাদুৰ বিত্তৰ কোৱেশ্চন আনসাৰ কন্টিনিউ কৰিম। ঠিক আছে, আমি লাষ্ট ক্লাছত কৰলৈকে কৰিছিলোঁ যে আমি কৰিছিলোঁ ইয়াৰলৈকে, হয়নে? আজি আমি কৰ পৰা ষ্টাৰ্ট কৰিম? আজি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। তো ইয়াতে কি লিখা আছে যে মে নেহি যাওঁগা। এতিয়া মই নাযাওঁ বুলি কোনে কৈছিলে বাৰু কাহিনীটোত? সিংহই কৈছিলে, হয়নে? সিংহই বিত্তক ৰাক্ষসী বুলি ভাবিছিলে। আৰু ভেৰিয়াই যেতিয়া ক'লে যে তাই ৰাক্ষসী নহয়, তাই বিত্ত হয়, কিষাণৰ পত্নী হয়, আৰু কি বুলি কৈছিলে যে ভেৰিয়াই যে বলক এতিয়া মোৰ লগত যাওঁ, আৰু যদি এবাৰ আপুনি বেল নাপায়, তাৰমানে গৰু নাপায়, তেতিয়া মোৰ নাম ভেৰিয়া নহয় বুলি কৈছিলে, হয়নে? সেইটো টাইমত সিংহই বহুত কৈছিলে যে মে নেহি যাওঁগা, মই নাযাওঁ বুলি কৈছিলে, হয়নে? তো ইয়াতে এতিয়া কুৱেশ্যনটো কি লিখা আছে এইটো পঢ়ি লওঁ। शेर ने बित्तो को राक्षसी समझ लिया। सिंहই बित्तक राक्षसी বুলি ভাবিছিলে, হয়নে? তাৰপিছত वो खेत में नहीं जाना चाहता था। सिंहই खेतीत যাব বিচৰা নাছিলে, पर भेड़िए के समझाने पर वो राजी हो गया। কিন্তু ভেৰিয়াই যেতিয়া বহুত বুজালে যে তাই বিত্ত হয়, তাই ৰাক্ষসী নহয়, বহুত বুজোৱাৰ পিছত লাষ্টত মান্তি হৈছিলে, হয়নে? যাবৰ কাৰণে ৰেডি হৈছিলে। सोचो शेर और भेड़िए के बीच क्या बातचीत हुई होगी। तो তোমালোকক এতিয়া ভাবিব কৈছে আৰু লিখিব লাগিব তোমালোকে যে ভেৰিয়ে আৰু সিংহৰ মাজত কি কথা বতৰা হৈছিলে সেইটো টাইমত। তো ফাৰ্ষ্টত এতিয়া शेरे কি বুলি কৈছে, ভেৰিয়ে তুম কিয় হস ৰহে हो। তো ভেৰিয়ে কৈছে যে তুমি কিয় হাঁহি আছা বুলি কৈছে, হয়নে? তাৰপিছত ভেৰিয়ে কি বুলি কৈছে যে महाराज वो तो बित्तो थी, किसान की बीवी, वो राक्षसी नहीं थी। तो ভেৰিয়ে কিয় হাঁহি আছিলে যে যেতিয়া शेरे ভয় খাই আছিলে যে তাই ৰাক্ষসী হয় বুলি, হয়নে? তো তেতিয়া কি ৰিপ্লাই দিলে যে তাইতো বিত্ত হয়। ইয়াতে এতিয়া খালী জেগা আছিলে, তো তোমালোকে লিখিব লাগিব পেঞ্চিল দি। তাইতো বিত্ত আছিলে, কিষাণৰ পত্নী, वो राक्षसी नहीं थी, তাই ৰাক্ষসী নাছিলে বুলি, হয়নে? তাৰপিছত शेरे কি বুলি ক'লে যে नहीं नहीं वो सचमुच राक्षसी थी। शेरे আকৌ ক'লে যে নহয়, তাই সঁচাকৈ ৰাক্ষসী আছিলে বুলি কৈছিলে, হয়নে? তাৰপিছত ভেৰিয়াই কি বুলি ক'লে যে मैंने अपनी आँखों से देखा है महाराज, वो किसान से बोल रही थी कि उसने एक तरकीब सोचा है। তো ইয়াতে কি বুলি কৈছে যে ভেৰিয়াই যে মই নিজৰ চকু দি দেখিছিলোঁ যে মহাৰাজ তাই কি কৰিছিলে যে মানে বিত্তৰ কথা কোৱা হৈছে, তাই কিষাণৰ লগত কথা পাতি আছিলে যে তাই এটা তৰকিব ওলাইছিলে, হয়নে? নতুন আইডিয়া ওলাইছিলে বুলি। তাৰপিছত शेरे কি বুলি ক'লে যে তুম সচ কহ ৰহে हो। তো আকৌ शेरे বহুত ভয় খাইছিল, হয়নে? তো সেইকাৰণে शेरे আকৌ কুৱেশ্যন সুধিলে যে সঁচাকৈ কৈছানে তই, এনেকৈ কুৱেশ্যন কৰিলে। তাৰপিছত ভেৰিয়াই কি বুলি ক'লে যে ভেৰিয়া हाँ महाराज मैं सच कह रहा हूँ, आप मेरे साथ चले। তো কি বুলি কৈছে যে ভেৰিয়াই যে হয় মহাৰাজ, মই সঁচা কথা কৈ আছোঁ, আপুনি মোৰ লগত বলক বুলি কৈছিলে, হয়নে? তাৰপিছত शेरे কি বুলি ক'লে যে ठीक है मैं जाऊँगा, पर तुम अपनी पूछ मेरी पूछ से बांध लो। তো আমি গম পাইছিলোঁ যে কাহিনী পঢ়ি থাকোঁতে যে शेरे বহুত ভয় খাইছিলে, হয়নে? তো ভয় খোৱাৰ কাৰণত शेरे কি বুলি কৈছিলে যে তোৰ নেগুৰডাল মোৰ নেগুৰডালত বান্ধি ল'বি, তেতিয়াহে মই যাম বুলি, হয়নে? তোমালোকক মই দেখাইছিলোঁ, হয়নে? চেপ্টাৰ পঢ়ি থাকোঁতে কেনেকৈ বান্ধিছিলে। তো এইটো শেষ হৈ গ'ল যে কেনেকৈ কথা পাতিছিলে, এইটো আমি কৰি ল'লোঁ। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। তো ইয়াতে কি লিখা আছে যে বলো তুম কিয়া সোচতি हो। তো তোমালোকে এতিয়া আকৌ ভাবি কিনে লিখিব লাগিব যে তোমালোকে এই কুৱেশ্যনটো যেতিয়া পঢ়িবা তেতিয়া তোমালোকে কি ভাবা, এইটো তোমালোকৰ মতে লিখিব লাগিব। তথাপিও মই ইয়াত এতিয়া উত্তৰটো লিখি দিছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন কি আছে যে भेड़िए ने शेर को भोले महाराज क्यों कहा, क्या शेर सचमुच भोला था। तो ইয়াতে কুৱেশ্যনটো কি বুলি কৈছে যে ভেৰিয়ে সিংহক ভোলে মহাৰাজ বুলি কৈছিলে, হয়নে? তাৰমানে ভোলা ভোলা মহাৰাজ বুলি কৈছিলে। তো কিয় কৈছিলে, ইয়াতে কুৱেশ্যনটো কি আছে যে কিয় কাহা। তাৰপিছত কিয় शेर सचमुच भोला था, সঁচাকৈ शेर ভোলা ভোলা আছিলে নেকি। তো এতিয়া উত্তৰ কি হ'ব যে भेड़िए ने शेर को भोले महाराज कहा क्योंकि शेर ने किसान की पत्नी बित्तो को राक्षसी समझ लिया था। तो ইয়াতে কি বুলি কৈছে যে কিয় কৈছিলে, কাৰণ সিংহই বিত্তৰ পত্নীক ৰাক্ষসী বুলি ভাবিছিলে, হয়নে?
वित्तों को राक्षसी समझ लिया था, जिस कारण डर कर भाग गया था আৰু हेतु कारणे भयत पলাই গৈছিলে হয়নে খেতিৰ পৰা। তাৰপিছত शेर सचमुच बोला था, এই যে क्वेश्चन সুধিছিলে যে क्या शेर सचमुच बोला था, हाँ शेर सचमुच बोला था, तभी तो वो वित्तों को राक्षसी समझ बैठा। সেইকাৰণে তো সেই वित्तोक राक्षसी বুলি ভাবিছিলে হয়নে সিংহই। এতিয়া আমি नेक्स्ट क्वेश्चन चाওঁ, शेर ने भेड़िए की पूंछ के साथ अपनी पूंछ क्यों बांध ली। तो ইয়াতে কি বুলি কৈছে যে সিংহই भेड़िए पूंछৰ লগত নিজৰ পুছটো কিয় বান্ধিলে, ঠিক আছে, তাৰ মানে নেগুৰডালৰ লগত কিয় বান্ধিলে। তোৰ কি হ'ব যে शेर ने डर के कारण अपने पूंछ भेड़िए के की पूंछ से बांध ली, ताकि भेड़िया उसे छोड़कर भाग ना जाए और राक्षसी उसे खा ना जाए। तो ইয়াতে কি বুলি কৈছে যে কিয় বান্ধিলে, যাতে भेड़ियाই তাক এৰি থৈ না যায়, ঠিক আছে, भेड़िया उसे छोड़कर ना जाए, যাতে এৰি থৈ না যায়। যদি এৰি থৈ যায় কি হ'ব, ৰাক্ষসীয়ে খাই পেলাব হয়নে। সেইকাৰণে কৈছে যে এৰি থৈ নাযায় আৰু ৰাক্ষসীয়ে উছে খা নাযায়, খাই নেপেলাবৰ কাৰণে। তাৰপিছত এতিয়া নেক্সট চাওঁ, क्या शेर फिर वित्तों के खेत की तरफ गया होगा, हाँ तो क्यों, नहीं तो क्यों। तो এতিয়া তোমালোকক কি বুলি সুধিছে যে शेरे আকৌ वित्तोर खेतित যাব নেকি মানে, ঠিক আছে। क्या शेर फिर वित्तों के खेत की तरफ गया होगा, আৰু যদি যাব তেনেহ'লে কিয়, আৰু যদি নাযায় কিয়, সেইটো তোমালোকে লিখিব লাগিব। তো ইয়াতে এতিয়া উত্তৰ কি আছে যে शेर फिर कभी वित्तों के खेत की तरफ नहीं गया होगा, আৰু কেতিয়াও নগ'ল চাগে, ঠিক আছে। क्योंकि शेर वित्तों को सचमुच राक्षसी समझकर बहुत ज़्यादा डर गया था, কাৰণ সিংহই বিত্তক সঁচাকৈ ৰাক্ষসী বুলি ভাবিছিলে আৰু বহুত ভয় খাইছিলে। সেইকাৰণে আৰু বিত্তৰ খেতিত কেতিয়াও সিংহ নেযাব। তাৰপিছত নেক্সট কুৱেশ্যন কি আছে যে বিত্তों की हिम्मत तुम्हें कैसी लगी। বিত্তৰ যোনটো হিম্মত আছিলে, বাহাদুৰ যোনটো আছিলে ন, সাহসী, তো সেই সাহসটো চাই কিনে তোমালোকৰ কেনেকুৱা লাগিলে। अगर तुम বিত্তों की जगह होती तो शेर से कैसे निपटती, আৰু তোমালোকে যদি বিত্তৰ জেগাত থাকিলা হয় তেনেহ'লে शेৰৰ লগত সিংহৰ লগত কেনেকৈ যুঁজিলা হয়, ঠিক আছে। তো ইয়াতে উত্তৰ মই লিখি দিছোঁ, বিত্তों की हिम्मत मुझे प्रेरणादायक लगी, তাৰমানে বহুত ভাল লাগিলে, তাৰ পৰা শিকিব পালা হয়নে, তাই যে ইমান সাহসী হয়। अगर मैं বিত্তों की जगह होती तो বিত্তों की तरह नहीं करती, আৰু যদি বিত্তৰ জেগাত তোমালোকে থাকিলা হয় বিত্তৰ নিচিনা নকৰিলা হয় হয়নে, সৰু হৈ আছে তোমালোকে এতিয়া। তাৰপিছত मैं अपनी आसपास के किसानों को इकट्ठा करती वो शोर मचाते हुए खेत जाती। तो ইয়াতে এতিয়া তোমালোকে এনেকৈ লিখিব পাৰা যে কি কৰিবা যে তোমালোকে अपने आसपास के किसानो, তাৰ মানে ওচৰৰে পাজৰে যোনখিনি কিষাণ থাকিব, খেতিয়ক থাকিব, তাহাঁতক ইকঠা কৰি মেলি তোমালোকে হাল্লা কৰি কিনে যাব পাৰা হয়নে। তাৰপিছত शोर सुनकर से जंगल में भाग जाता। তো ইয়াতে কৈছে যে হাল্লা শুনিব তেতিয়া সিংহই পলাই যাব হয়নে। আৰু তোমালোকে এই উত্তৰটো যোনটো ক'লোঁ এইটো তোমালোকে লিখিব পাৰা, ঠিক আছে। অৰ বুলি দিছোঁ ইয়াত, নাইবা তাৰ মানে তোমালোকে এইটোও লিখিব পাৰা, ওপৰো লিখিব পাৰা। তো তোমালোকৰ নিজৰ ইচ্ছামতে লিখি ল'বা। अगर मैं বিত্তों की जगह होती तो शायद डर कर भागती, ভয়ত আমি পলাই গ'লোঁ হয় হয়নে। और शोर मचाती, আৰু আমি হাল্লা কৰিলোঁ হয় হয়নে, চিঞৰিলোঁ হয় যে সিংহ আহিছে বুলি। इस तरह लोग इकट्ठे हो जाते और शेर डर कर भाग जाता। আৰু যদি আমি চিঞৰোঁ তেতিয়া কি হ'ব, মানুহ গোট খাব হয়নে। তো তেতিয়া কি হ'ব, চিঞৰ শুনি কিনে সিংহই পলাই যাব। এতিয়া নেক্সট কুৱেশ্যন কি আছে যে ইয়াতে এতিয়া ৰাজ আৰু ৰাজ, ইয়াতে অকণমান বেলেগ আছে প্ৰনাউন্সিয়েশ্যন কি আছে মই তোমালোকক কৈ আছোঁ বাৰু। शेर जंगल पर राज करता था, मेरा राज किसी से न कहना। তো ইয়াতে কৈছে যে সিংহই জংঘলত ৰাজ কৰিছিলে হয়নে, চবকে মাৰি খাইছিলে, ৰাজা আছিলে হয়নে, ৰুল কৰিছিলে। আৰু মেৰা ৰাজ কিছি সে না कहना, ৰাজ ইয়াতে এইটো কি বুজাইছে যে চিক্ৰেট, তাৰমানে মোৰ কথা কিছি সে না कहना, কাকো নক'বা বুলি হয়নে। তো ইয়াতে এতিয়া তোমালোকে এইটো যোনটো ৰাজ আছে আৰু এইটো যোনটো ৰাজ আছে এইটো অকণমান প্ৰনাউন্সিয়েশ্যনত বেলেগ থাকে। তো মই এতিয়া কৈছোঁ তোমালোকে অকণমান শুনি ল'বা, ঠিক আছে। এইটোক মই কেনেকৈ কৈছোঁ যে ৰাজ বুলি কৈছোঁ হয়নে, ৰাজ
ডাইৰেক্টলি কৈছোঁ যে ৰাজ বুলি, আৰু এইটো যেতিয়া মই কৈছোঁ তেতিয়া ৰাজ বুলি কৈছোঁ। তো জ আৰু জ আৰু জ, তো অকণমান ইয়াত প্ৰনাউন্সিয়েশ্যন বেলেগ থাকে। তো কিয় থাকে যে এই যোনটো ৰাজ আছে, এটা ৰাজটো ডাইৰেক্টলি আছে হয়নে, তাত কোনো বিন্দু নাই, আৰু এটা ৰাজত কি আছে যে তলত বিন্দু আছে হয়নে। এইটো মই অকণমান ক্লিয়াৰ কৰি লৈছোঁ। তো ইয়াতে দেখিছানে, ইয়াত তলত বিন্দু নাই হয়নে, আৰু এইটো তলত বিন্দু আছে, তলত জ্বৰ তলত। তো এনেকৈ যদি বিন্দু আহে ন, তেতিয়া কি হ'ব, প্ৰনাউন্সিয়েশ্যন অকণমান বেলেগ হ'ব, ঠিক আছে। তো ইয়াতে কি বুলি কৈছে যে ৰাজ और ৰজ को बोलकर देखो, তো তোমালোকেও কৈ চাবা, ঠিক আছে। আৰু যোনটো এই বিন্দু আছে ন তলত, এই তলত যোনটো বিন্দু দেখিছা, এইটোক কি বুলি কয় যে নুক্তা শব্দ বুলি কয়, ঠিক আছে। হিন্দীত কি বুলি কয় যে নুক্তা শব্দ বুলি কয়। তো दोनों के बोलने में फर्क है ना, তো ইয়াতে অকণমান বেলেগ আছে হয়নে। এটাতো ডাইৰেক্টলি জ ক'ম আমি, আৰু এটাতো জ, তাৰমানে ৰাজ আৰু ৰজ। তো ইয়াতে এতিয়া কি বুলি কৈছে যে कहानी में से ऐसे ही ज पर लगे नुक्ते वाले शब्द ढूंढो। তো তোমালোকে এতিয়া কি কৰিব লাগিব যে তোমালোকে বাহাদুৰ বৃত্তত আকৌ পঢ়ি চাবা। তো পঢ়ি চাওঁতে তোমালোকে কিছুমান ৱৰ্ডৰ তলত এনেকৈ বিন্দু পাবা, ঠিক আছে। মেইনলি জ আৰু ফৰ তলত তোমালোকে এনেকৈ বিন্দু পাবা, ঠিক আছে। ইয়াত এতিয়া মই বিন্দু দি দিছোঁ। তো এনেকৈ বিন্দু পাবা, আৰু প্ৰনাউন্সিয়েশ্যনটো তেতিয়া কি হয় যে অকণমান বেলেগ হ'ব, ঠিক আছে। যদি ফৰ তলত থাকে তেতিয়া আমি কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰিম যে ফ বুলি কৰিম হা, আৰু যদি বিন্দু নাথাকে তেতিয়া ফ বুলি ক'ম আমি, আৰু বিন্দু থাকিলে ফ বুলি ক'ম। তো ইয়াতে এতিয়া ফাৰ্ষ্ট ৱৰ্ড মই তোমালোকৰ তাত কাহানীৰ পৰাই লিখিছোঁ মই যে চিজ, ঠিক আছে। কেনেকৈ ক'বা তোমালোকে চিজ, চিজ বুলি নোকোৱা তোমালোকে হয়নে, চিজ। তাৰপিছত তাজা, ঠিক আছে, তাজা। তাৰপিছত ৰ'জ, ইয়াত এনেকৈ নোকোৱা তোমালোকে যে ৰ'জ, এনেকৈ নোকোৱা হয়নে, ৰ'জ। তাৰপিছত জোৰ, প্ৰনাউন্সিয়েশ্যন অকণমান বেলেগ হ'ব, তেজি। তো এনেকৈ তোমালোকে প্ৰনাউন্সিয়েশ্যন কৰি ল'বা। আৰু এই তলত বিন্দু থকা ৱৰ্ডটোক কি বুলি কয় যে হিন্দীত নুক্তা শব্দ বুলি কয়। তাৰপিছত আৰু এটা ইয়াত কি দিয়া আছে যে কুৱেশ্যন, अब अपने मन से सोचकर ज पर लगे नुक्ते वाले 5 শব্দ লিখো। এইটোতো আমি কিতাপত আছিলে, এইটো আমি কিতাপৰ লিখি ল'লোঁ। এতিয়া তোমালোকে নিজৰ মতে লিখিব লাগিব, ঠিক আছে। তো ইয়াতে মই লিখি দিছোঁ, জমিন, আজাদ, মজা, জৰুৰ, তেজ। তাৰপিছত আৰু মই কেইটামান লিখি দিছোঁ, এইটোতো চব জ্বৰ আছিলে হয়নে। এতিয়া ফৰ তলত, এতিয়া এইটো ফৌৰাণ বুলি নপঢ়া তোমালোকে, ফৌৰাণ বুলি নোকোৱা, ঠিক আছে। এইটো কেনেকৈ ক'ব লাগিব যে ফৌৰাণ, ফৌৰাণ। আৰু চিৰ্ফ এনেকৈ নোকোৱা তোমালোকে, ঠিক আছে। নেক্সট যোনটো আছে চুৰ্ফ। তাৰপিছত তৰফ, তৰফ বুলি নোকোৱা তোমালোকে, তৰফ। ফটো অকণমান কেনেকৈ ক'ব লাগিব যে ফ বুলি ক'ব লাগিব, অ'কে। তো এতিয়া আমি নেক্সট চাওঁ, এইটো লাষ্ট কুৱেশ্যন আজিৰ কাৰণে। अगर ऐसा होता तो, যদি এনেকুৱা হ'ল হয়। ইয়াতে কুৱেশ্যনটো কি বুলি কৈছে যে अगर तुम शेर की जगह होती तो क्या करती। তো তোমালোকক এতিয়া সুধিছে যে যদি তোমালোকে সিংহৰ জেগাত থাকিলা হয় তোমালোকে কি কৰিলা হয়, কাৰণ সিংহ বহুত ভোকত আছিলে হয়নে। তো এতিয়া তোমালোকে সিংহৰ জেগাত তাৰমানে বহুত ভোকত থাকিবা। তো ভোকত থাকিলে কি কৰিম বাৰু। अगर मैं सिंह की जगह होती तो शायद तुरंत ही बेल पर छलांग लगा देती, किसान डर के मारे भाग जाता। আৰু যদি সিংহৰ জেগাত থাকিলোঁ হয় তেতিয়া আমি লগালগ বেলৰ ওপৰত, তাৰমানে গৰুৰ ওপৰত জাপ মাৰিলোঁ হয় হয়নে, খাই পেলালোঁ হয়, আৰু এফালে কিষাণ ভয়তে পলালে হয়। তাৰপিছত এতিয়া নেক্সট চাওঁ, এইটো লাষ্ট কুৱেশ্যন। अगर तुम बित्तों की जगह होती शेर से कैसे निपटती। এতিয়া আকৌ বিত্তৰ জেগাত কৈছিলে, আগৰটো তোমালোকক কৈছিলে যে সিংহৰ জেগাত যদি তোমালোকে থাকা কি কৰিলা হয়। এতিয়া কৈছে যে যদি তোমালোকে বিত্তৰ জেগাত থাকিলা হয়। তো এইটো কথা আমি অলৰেডি কৰিলোঁ এটা কুৱেশ্যনত হয়নে, যে বিত্তৰ জেগাত থাকিলে কি কৰিলোঁ হয়। তো ইয়াতে মই লিখি দিছোঁ, अगर मैं बित्तों के स्थान जगह पर होती तो अपने पड़ोसी किसानों को इकट्ठा करती और उनके साथ शोर मचाती हुई खेत की ओर जाती, शोर सुनकर शेर भाग जाता। तो যদি তোমালোকে বিত্তৰ জেগাত থাকিলা হয়
বিত্তটো বহুত সাহসী আছিলে হয়নে তো বিত্তৰ জায়গাত যদি থাকিলা হয় তেতিয়া ওচৰে পাজৰে কিষানক গোট খোৱালা হয় হয়নে তাৰপিছত তাহাঁতৰ লগত কি কৰিবা চিঞৰি চিঞৰি যেতিয়া যাবা তেতিয়া কি হ'ব সিংহই ভয়তে পলাব হয়নে তো আজি আমি ইয়াৰলৈকে কৰিলোঁ নেক্সট ক্লাছত মই তোমালোকক ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে তো আজিৰ ক্লাছৰ কাৰণে ইমানেই থ্যাংক ইউ